হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ 5টা বছৰ উকলিবৰ হ'ল। বিধায়িকা নন্দিতা দাসে 10টা বছৰ পূৰ্বৰ বকো সমষ্টিত তেওঁ প্ৰতিনিধিত্ব কৰিলে, কিন্তু বাস্তৱ ক্ষেত্ৰত সমষ্টিবাসীত বা সমষ্টিত পূৰ্বৰ বকো সমষ্টিত বা বৰ্তমানৰ চমৰীয়া সমষ্টিত কিমানখিনি উন্নয়ন আচলতে বাস্তৱ ক্ষেত্ৰত কৰিবলৈ সক্ষম হৈছে। আজি আমি সেই উন্নয়নৰ যেহেতু নিৰ্বাচন সমাগত উন্নয়নৰ বাস্তৱ ছবি দেখুৱাবলৈ উপস্থিত হৈছোঁ বৰ্তমানৰ চমৰীয়া সমষ্টিৰ বদলা বজাৰ আৰু ইয়ান্নি মথাউৰি সংযোগী যি কাঠৰ দলং আছে, এই দলংখন অতি জৰাজীৰ্ণ হৈ পৰিছে, বিধ্বস্ত হৈ পৰিছে। এই দলংখনেৰে কোনোমতে এই অঞ্চলৰ ৰাইজে অহা যোৱা কৰিছে। এই মুহূৰ্তত মই সেই দলংখনৰ ওপৰতে উপস্থিত আছোঁ। স্থানীয় কিছু লোক আছে, মই কথা পাতিম, আচলতে কথা পাতিবলৈ যত্ন কৰিম যে কিমানখিনি উন্নয়ন আচলতে বাস্তৱ ক্ষেত্ৰত বিধায়িকা নন্দিতা দাসে কৰিলে বা বিজেপি চৰকাৰখনে 5টা বছৰত কৰিলে, কি ক'ব? এতিয়া কথা হ'ল, আমাৰ স্বাধীনতাৰ 75-76 বছৰ পিছতো আজি আমাৰ বকো সমষ্টিৰ যি ধৰণে উন্নয়ন হ'ব লাগিছিল, আমি আজিও কেঁচা ৰাস্তা, বাঁহৰ দলং, কাঠৰ দলঙেৰে যাতায়াত কৰিব লগা হৈছে। অতি দুৰ্ভাগ্যজনক বিষয়। ইফালে আমাৰ বকৰ বিধায়িকা মাননীয়া নন্দিতা বাইদেৱে যি মানে বিৰোধী দলৰ MLA বুলি কৈ আছিল, কিন্তু ইফালে বৰপেটাত চাওক মন্দিয়াত শ্বেৰমান আলী ডাঙৰীয়াই কি অপজিশ্যন পাৰ্টিত থাকিও মানে কিমান মানে চৰৰ মাজেদি পকী ৰাস্তা, মানে 15 দিন আগতেও গৈছিলোঁ মই, গোটেই পকী ৰাস্তা। ইফালে 10 কিলোমিটাৰ আঁতৰত আমাৰ কি কয় ছয়গাঁও, অবিভক্ত ছয়গাঁও, এতিয়াৰ চমৰীয়া সমষ্টিৰ বিধায়ক মাননীয় ৰেকিবুদ্দিন আহমেদেও বহুত 2 লাইন ৰাস্তা কৰিছে। তাৰপিছত এইফালেও গোটেই পকী, কিন্তু আমাৰ ইয়াতে আজি 75-76 বছৰ পিছতো, স্বাধীনতাৰ 75 বছৰতে আমি ইয়াৰ কুফল ভুগি আছোঁ, সুফল আমি পোৱা নাই। আমি ক'বলৈ গ'লে আজিও পৰা দিন, কাৰণ মানুহৰ 3টা বস্তু হৈছে প্ৰাইমাৰী, মৌলিক অধিকাৰ, অন্ন, বস্ত্ৰ আৰু বাসস্থান। আৰু বৰ্তমান আধুনিক সমাজত কি কৰিছে, যাতায়াত, বিদ্যুৎ, এইবিলাক তাৰমানে মৌলিকৰ ভিতৰত ধৰা হৈছে। এই দলংখন কিমান দিনৰ পৰা এনেকুৱা অৱস্থা হৈ আছে? এইটো আগতে 7-8 বছৰ ধৰি মানে চেংচন হৈ আছিল, তাৰপিছতে মেৰামতি কৰিছে 2-2.5 বছৰ হ'ল। অত্যন্ত ব্যস্ত দুৱামূৰে খুঁটি পুতিছে ন। এইফালে আপোনাৰ ছয়গাঁও, বকো, গোটেই এইটো ৰাস্তাৰে অহা যোৱা কৰিব লগা হয়। তাৰপিছত ইফালে আপোনাৰ টোপামাৰী, নগৰবেৰা সংযোগী এইখন দলঙেই তাৰমানে নিৰ্ভৰশীল, কিন্তু আমাৰ এতিয়ালৈকে কোনো মানে জনপ্ৰতিনিধিয়ে আহে, চাই যায়, কিবা কি মেজাৰমেণ্ট কৰে, কিন্তু আচলতে পকী দলং লাগে ন। পকী দলংটো হ'লেতো আমাৰ ভালেই, খালি এইটো বুলিও কথা নাই। বৃহত্তৰ টোপামাৰী সোণতলী এলেকাত মানে প্ৰায়বোৰে কেঁচা ৰাস্তা আৰু এই কাঠৰ দলং, বাঁহৰ দলং। আমাৰ সিফালে টিয়াপাৰাতো আপুনি যাব পাৰে, টিয়াপাৰাতো বাঁহৰ দলং হৈ আছে, মানে যিমানখিনি উন্নয়ন হ'ব লাগে হোৱা নাই ন। মুঠৰ ওপৰতে হয়, খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আচলতে যিমানখিনি উন্নয়ন, যিমানখিনি চৰকাৰে ঢাক ঢোল বজায়, যিমানখিনি উন্নয়ন হ'ব লাগিছিল বাস্তৱ ক্ষেত্ৰত কিন্তু তাৰ ন্যূনতমখিনি হোৱা নাই, নে কি কয়? হয়, আচলতে কি যিমানখিনি উন্নয়ন হ'ব লাগিছিল আচলতে আমাৰ মাইনৰিটি এলেকাৰ কাৰণে হোৱা নাই, না বিজেপি চৰকাৰৰ কাৰণে হোৱা নাই, না আমাৰ স্থানীয় প্ৰতিনিধি যিবিলাক থাকে, আমাৰ বকৰ বিধানসভাৰ যিটো MLA আছিলে, বাইদেউ আছিল নন্দিতা দাস, তেখেতৰ হেমাহিৰ কাৰণে হোৱা নাই, নাজানো। আচলতে আমাৰ ইয়াতে যিখিনি উন্নত হ'ব লাগিছিল সেইখিনি উন্নয়ন হোৱা নাই। আচলতে যিহেতু নিৰ্বাচন সমাগত, কি ক'ব? নিৰ্বাচন সময়ত বিভিন্ন নেতা আহে, অহাৰ সময়ত কিন্তু বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, আমি বহুত কাম কৰিম। আচলতে মই ভাবোঁ তেওঁলোকৰ উদ্দেশ্য MLA হোৱাৰ কাৰণে নেকি, উন্নয়নৰ কাৰণে MLA হোৱা নহয় তেওঁলোকে। আচলতে তেওঁলোকৰ উদ্দেশ্য থাকে যে কিবা কৰি হ'লেও ৰাইজক অলপ মিছা কথা কৈ পেলাইও আমি যাতে MLA টো হ'ব পাৰোঁ। জাষ্ট MLA হোৱাৰ পিছত বাকী বিভিন্ন বাহানা, যে বিৰোধী চৰকাৰ থাকে, আমি কাম কৰিব নোৱাৰোঁ, এই বিভিন্ন অজুহাত দেখাই ৰাইজৰ মাজত তেওঁলোকে ঘূৰি ফুৰে, এইখিনি আৰু কি। হয়, খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে যিহেতু নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধিসকল বা প্ৰাৰ্থীসকল আহে, তেওঁলোক ৰাইজৰ চলাহী কথাৰে ৰাইজৰ ভোটবিলাক লৈ যায়, তাৰ পাছত কিন্তু ৰাইজৰ কথা মনত নপৰে আৰু উন্নয়নৰ এয়া ছবি। কি ক'ব, কি দেখিছে? তো আমাৰ স্কুলখন, হাই স্কুলখন আছে মাতাবাৰীৰ ওচৰত, তো দলংখনতো যাব পৰা নাই। এটা পিলপিলি আহিলে, পিলপিলিখন যাব পৰা নাই, খটা গাড়ী দিছে। তো এটা বড় গাড়ীটো আমাৰ ঘৰত মাল যাবলৈ গৈছোঁ, কিন্তু মাতাবাৰীৰ 5 কিলোমিটাৰ 10 কিলোমিটাৰ ঘূৰি যাব লাগে, সেই খুটি গাড়ী দিছে দলঙত। তো আমি আৰু কি ক'ম,
হয় চাওক আচলতে এই দলংখন অতি জৰুৰী তাৰ পাছতে কিন্তু ইমান দিনে বিগত 10টা বছৰ বিধায়িকা নন্দিতা দাসে ইয়াত প্ৰতিনিধি হিচাপে থাকি গ'ল, তাৰ পাছতে কিন্তু দলংখন হোৱা নাই। গতিকে ৰাইজে দাবী জনাইছে যিহেতু নিৰ্বাচন সমাগত, আগন্তুক নিৰ্বাচনত তেনেকুৱা এগৰাকী যোগ্য প্ৰাৰ্থী আহক, যিগৰাকী প্ৰাৰ্থীয়ে এই অঞ্চলৰ সামগ্ৰিকভাৱে উন্নয়ন সাধন কৰক, তেনেকুৱা এগৰাকী প্ৰাৰ্থী, তেনেকুৱা এগৰাকী জনপ্ৰতিনিধি এই বুলি এই অঞ্চলৰ ৰাইজে বিচাৰিছে।